দুটা আইডেন্টিকেল স্মল কণ্ডাক্টিং বল আছে B1 and B2 য'ত দুটা চাৰ্জ দি থোৱা আছে ইমান আৰু ইমান they are brought in contact with a third identical ball B3 বেলেগ এটা বলৰ কন্টেক্টত আনিলে আইডেন্টিকেল মানে দুইটাৰে ৰেডিয়াস মানে একে হ'ব চোৱা প্ৰথমতে কৈছে যে দুটা স্মল কণ্ডাক্টিং বল আছে হয়নে এটা B1 এটা B2 ধৰি লোৱা এটো হৈছে B1 হা আৰু এটো হৈছে B2 দুইটাৰে ৰেডিয়াস কিন্তু একদম সেম আইডেন্টিকেল আৰু ইয়াত চাৰ্জ আছে -10 পিকোকুলম ইয়াত চাৰ্জ আছে +4 পিকোকুলম ওকে তাৰ পিছত তাহাতক আমি কি কৰিলো two identical small conducting balls B1 and B2 are given charge iman and iman respectively yak iman dilu okay fine they are brought in contact with a third identical ball B3 acha etia ami ki korilu beleg eta identical ball ase eke ball tar logot eneke contact ot suppose loilu duitake etu hoise B3 if the final tar bisot ki koise and then separated tar bisot ami beleg kori dilu tar bisot enuka kori dilu je etu B1 etu B2 ভালকে আকিবা B2 এটো B1 হয়নে বাৰু তাৰ পিছত এটো কি থাকিলে B3 তিনটা আমি বেলেগ কৰি দিলো দেখাত সাইজটো বেলেগ হ'ব পাৰে বাট ইমাজিন কৰিলো যেন গুটে গিটাৰ সাইজ ইকুৱেল হয় দেই বাবাহত তাৰ পিছত চোৱা if the final charges on the each ball is -2 picocoulomb আমি জানো যে চাৰ্জ গিটা যেটা কন্টাক্ট বডি গিটা যেটা কন্টাক্টত লৈ আনিম তেতিয়া চাৰ্জ খিনি ইকুৱেলি ডিস্ট্ৰিবিউট হৈ যাব বিকজ আইডেন্টিকেল হয় সমান সাইজৰ হয় এতিয়া গুটে গিটাতে চাৰ্জ সমান আছে -2 পিকোকুলম -2 পিকোকুলম -2 পিকোকুলম হৈ গৈছে দেন ইনিশিয়াল চাৰ্জ অন B3 তেতিয়া হলে মোক কোৱা ইয়াত আৰু ইয়াত কিমান আছিল গম পাও ইয়াত ইনিশিয়ালি কিমান আছিল ক'ব লাগে কেনেকৈ উলিয়াবা চোৱা যদি মই ধৰি ললো ইয়াত চাৰ্জ আছিল Q1 ইয়াত চাৰ্জ আছিল Q2 আৰু থাৰ্ড টুত চাৰ্জ আছিল Q3 তাহাঁতৰ যেটো এভাৰেজ ভ্যালু হেইটোটো আমাক আলটিমেটলি দি থোৱা হৈছে কিমান 2 পিকোকুলম হেইটোটো -2 পিকোকুলম আমাক যে কৈছে প্ৰতিটো বডিতে ইমান হ'ল টাচ কৰি দিয়াৰ পিছত সেপাৰেট কৰি দিওতে তাৰ মানে কি ইয়াত টোটাল চাৰ্জৰ এভাৰেজ ভ্যালু তাৰ মানে যেটো হ'ব হেটোই হ'ব প্ৰতিটোতে হিমানটো চাৰ্জ আহি যাব তেতিয়া হলে ইয়াৰ পৰা তুমি Q1 মানে কি গম পাইছা -7 পিকোকুলম প্লাস Q2 মানে বুলে স্যাৰ +4 পিকোকুলম Q3 না জানো এফালে থাকিলে 3 এফালে থাকিলে -2 পিকোকুলম তুমি এটা কাম কৰা -7 + 4 স্যাৰ -3 পিকোকুলম এফালে থাকিলে কিমান বুলে প্লাস Q3 3 * 2 -6 পিকোকুলম হল নে বাৰু তাৰ পিছত তুমি কি উলিয়াব নোৱাৰিবা এটা কোৱা Q3 টো উলিয়াব লাগে বিন্দাস উলিয়াই দিয়া এফালে -6 পিকোকুলম এফালে -3 আছে এফালে লৈ যোৱা বুলে স্যাৰ +3 পিকোকুলম আনসাৰ হ'ব -3 পিকোকুলম আছে নে নাই আকৌ এইটো ইয়াত বহি আছে বি সো এটো হ'ব কারেক্ট অপশন